মুখ্যমন্ত্ৰী মহোদয় খুব গ্ৰীণ ছিগনেল এটা দি গৈছে আৰু আমি আশাবাদী আৰু বাট চাইও আছোঁ আৰু তেখেতে আমাৰ লগত আলোচনাৰ মিলিত হৈ থকাৰ সময়ছোৱাত তেখেতে আমাক ভাল খবৰ শুনাইছে যে হাওৰাঘাট সমষ্টিৰ যোগেদি তেওঁ ৰাজনৈতিক যিটো নেকি সংস্থাপনৰ পথ মুকলি কৰিব বুলি আমাক কৈ গৈছে গতিকে অতি কম দিনৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি আমি আশা কৰিছোঁ স্পষ্টভাৱে কৈছোঁ আপোনালোকক যে যিটো গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰিখনত যে দৃষ্টিগোচৰ হৈছে তাততো কৈছে 500 কোটি টকা গতিকে আমাৰ কাৰ্বি শান্তি চুক্তিৰ পৰা আজি তাৰিখলৈকে মাত্ৰ 75 কোটি টকা মানহে মুকলি কৰা হৈছে সেইটো কেন্দ্ৰীয় চৰকাৰৰ পৰাহে দি ৰাজ্য চৰকাৰৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ এটকাও ধন মানে মুকলি কৰি দিয়া নাই গতিকে তেনেকুৱা সময়ছোৱাত কোনোবা ব্যক্তি এগৰাকীয়ে অট্টালিকা বা ঘৰ বনাওঁতে আমাৰ অযথা মানে কাৰ্বি শান্তি চুক্তিখনত আকলি লোৱাটো বা হাঙুৰি লোৱাটো আমি মুঠেই সহ্য কৰিব পৰা নাই 48 আৰু 31 প্ৰায় 70 কোটি টকাহে বৰ্তমানলৈকে কাৰ্বি শান্তি চুক্তিৰ ফালৰ পৰা যিটো টকা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে মানে ইয়াত 500 কোটি টকাৰ কোনো কথাই নাহে এইটো ভিত্তিহীন আৰু আমি ক'ব বিচাৰোঁ যে তেওঁলোকে ইতিমধ্যে আপোনালোকে দেখি আছে প্ৰত্যেক দিনাই তেওঁলোকৰ APSLC জননীতি কথা গোটৰ তেওঁলোকৰ ভেটি ইতিমধ্যে খহি আছে প্ৰতিটো সপ্তাহতে আপোনালোকে দেখি আছে হাজাৰ হাজাৰ তেওঁলোকৰ সমৰ্থকে জননীতি কথা গোটৰ APSLC এৰি তেওঁলোকে অন্য অৰ্থাৎ বিজেপি দলৰ সামিল হৈ আছে সেইবোৰ তেওঁলোকে সহ্য কৰিব নোৱাৰি তেওঁলোকে মানসিকভাৱে ভাৰসাম্য হেৰাই তেওঁলোকে হকে নহকে আজি ভুৱা অপপ্ৰচাৰ কৰিছে গতিকে আমি আহিবলগীয়া দিনকেইটাত তেওঁলোকক হকিয়াই দিছোঁ যে তেনেকুৱা ধৰণৰ কাৰ্বি শান্তি চুক্তিক তেওঁলোকে ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে যাতে অযথা হাঙুৰি নলয় আমি হেতু APSLC জননীতি কথা গোটক আমি হকিয়াই দিছোঁ আৰু তেওঁলোকৰ যদি কাৰ্বি শান্তি চুক্তিৰ উন্নয়ন নামত কিমান পুঁজি আহিছে অহা নাই সেইবিলাক তথ্য লাগে যদি আমাৰ হাতত আছে আমাৰ পৰা তেওঁলোকে কালেক্ট কৰি ল'ব পাৰে আৰু কালেক্ট কৰি পৰাই তেওঁলোকে অধ্যয়ন কৰক আহিবলগীয়া দিনকেইটাত অধ্যয়ন কৰি পেলাইহে তেওঁলোকে যিকোনো মন্তব্য দিবলৈ মই হকিয়াই দিছোঁ আৰু ইয়াৰ উপৰিও তেওঁলোকে আজি চাওক উন্নয়নৰ পৰিপন্থী বুলি আমি ক'ব বিচাৰোঁ কাৰণ আমাৰ কাৰ্বি শান্তি চুক্তিৰ যিখিনি উন্নয়নমূলক ডেভেলপমেণ্টেল কিছুমান স্কিম যিমান আছে তেওঁলোকে ইতিমধ্যে আপত্তি কৰি আহি আছে গতিকে মই তেওঁলোকক ক'ব বিচাৰোঁ যে তেওঁলোকে শান্তি নিবিচাৰে আজি কাৰ্বি আংলঙত ইমান শান্তিৰ পৰিৱেশ আজি বিৰাজমান হৈছে সেই শান্তি পৰিৱেশ বিৰাজমানটো তেওঁলোকে আজি হকে নহকে অযথা তেওঁলোকে ইছ্যু লৈ পেলাই তেওঁলোকে নানা ধৰণৰ প্ৰটেষ্ট কৰি আহি আছে আৰু তেওঁলোকৰ প্ৰটেষ্ট কৰাৰ যোগেদি ফলত আজি শান্তিৰ বিঘ্ন হৈছে বুলি আমি ক'ব বিচাৰোঁ গতিকে সেইবোৰৰ পৰা আঁতৰি থাকিবলৈ আমি তেওঁলোকক আপোনালোকৰ চেনেলৰ যোগেদি হকিয়াই দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত